নমস্কাৰ গুড ইভিনিং জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ ভাৰতীয় বায়ুসেনা ফালৰ পৰা পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে এই পদত এপ্লাই কৰিবলৈ হলে আমাৰ অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ কেণ্ডিডেটে এই পদত আবেদন কৰিব পাৰিব আবেদন কৰিবলৈ হলে আপোনালোকৰ বয়সৰ সময়সীমা কিমানৰ পৰা কিমান লৈকে দিয়া হৈছে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব কেতিয়াৰ পৰা এপ্লাই হ'ব কিমান ভ্যাকেন্সি মুকলি কৰা হৈছে সকলো বিলাকৰ তথ্য ভিডিওটো যেতে ফুল ইনফৰমেশন আকাৰে আপোনালোকক জনাবলৈ বিচাৰিছো সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিওৰ ডেসক্ৰিপচনত ভাৰতীয় বায়ুসেনা ফালৰ পৰা যিখিনি পদৰ বিজ্ঞাপন মুকলি কৰা হৈছে সেই বিজ্ঞাপনখনৰ লিংক ভিডিওৰ ডেসক্ৰিপচনত দিয়া আছে গৈ পিনে আপোনালোকে নিজেও সকলো বিলাকৰ তথ্য আপোনালোকে চেক কৰিব পাৰিব এটা ভিডিওটো যেতে সম্পূৰ্ণ তথ্য মই আপোনালোকক জনাম সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপত যদি এতিয়ালৈকে জয়েন হোৱা নাই জয়েন হলক ভিডিওৰ ডেসক্ৰিপচনৰ লিংক দিয়া আছে তাতে যিকোনো ধৰণৰ আপডেট আপোনালোকে আগতীয়াকে পাব এতিয়া ভাৰতীয় বায়ুসেনা ফালৰ পৰা যিখিনি পদ মুকলি কৰা হৈছে পদবিলাকৰ তথ্য স্টেপ বাই স্টেপ মই আপোনালোকক জনাবলৈ বিচাৰিছো সো বন্ধুবান্ধী সকল এখিনি পদ মুকলি কৰা হৈছে ইণ্ডিয়ান এয়াৰ ফোৰ্স অগ্নিবী 02/2026 ৰ বাবে এখিনি পদ মুকলি কৰা হৈছে ডিপাৰ্টমেন্ট নেম ইণ্ডিয়ান এয়াৰ ফোৰ্স এপ্লাই প্ৰসেস অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব এপ্লাই লাষ্ট ডেট হৈছে 31 জুলাই 2025 টোটাল ভ্যাকেন্সি अराउंड পাই 2500 পাই 25 খৰ ভ্যাকেন্সি প্ৰত্যেক বছৰে আহে এবাৰ হয়তো 25 কমন ভ্যাকেন্সি আহিব কিন্তু এডভাৰটাইজমেন্টৰ কোনো ধৰণৰ ভ্যাকেন্সি বিষয় উল্লেখ নাই প্ৰত্যেক বছৰে হয়তো 25 ক ভ্যাকেন্সি আহে স্যালাৰি পাৰ মন্থ 30000 স্যালাৰি দিয়া হ'ব পোষ্ট নেম ইণ্ডিয়ান এয়াৰ ফোৰ্স অগ্নিবীৰ বাবে এখিনি পদ মুকলি কৰা হৈছে ইম্পৰ্টেন্ট ডেট এপ্লিকেশন স্টাৰ্ট হ'ব 11 জুলাই 2025 পৰা এপ্লিকেশন লাষ্ট ডেট হৈছে 31 জুলাই 2025 আৰু ইয়াৰ এক্সাম অনুষ্ঠিত হ'ব 25 সেপ্টেম্বৰ 2025 এই পদবিলাকত আপোনালোকে আবেদন কৰিবলৈ হলে আপোনালোকৰ বয়সৰ সময়সীমা মিনিমাম এজ 17 বছৰ হ'ব লাগিব ম্যাক্সিমাম এজ 21 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব 2 জুলাই 2005 পৰা 2 জানুৱাৰী 2009 ভিতৰত যদি ডেট অফ বাৰ্থ আছে তেতিয়াহলে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব আবেদন কৰিবলৈ হলে এডুকেশ্যন কোৱালিফিকেশ্যন যদি আপোনালোকে সায়েন্স সাবজেক্টৰ পৰা আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে তেতিয়াহলে আপোনালোকে হাই সেকেন্ডাৰী পাস কৰিব লাগিব লগতে ম্যাথছ ফিজিক্স ইংলিশ সাবজেক্ট কিটা আপোনালোকৰ থাকিব লাগিব আৰু লগতে 50% থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব মানে ম্যাথছ এণ্ড ফিজিক্স ইংলিশত আপোনালোকে 50% যদি আছে তেতিয়াহলে আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আপোনালোকৰ সায়েন্স সাবজেক্ট নাই যদি আপোনালোকে হাই সেকেন্ডাৰী পাস কৰিছে আৰ্টছৰ হক বা কমাৰ্চৰ পৰা যদি আপোনালোকে হাই সেকেন্ডাৰী পাস কৰিছে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াতে এপ্লাই কৰিবলৈ হলে আপোনালোকে হাই সেকেন্ডাৰী পাস কৰিব লাগিব লগতে 50% আপোনালোকৰ ইংলিশত থাকিব লাগিব তেতিয়া আপোনালোকে এই পদবিলাকত আবেদন কৰিব পাৰিব এই বিষয়ে আপোনালোকে গম পালে যদি আপোনালোকৰ সায়েন্স সাবজেক্ট নাই তেতিয়াহলে আপোনালোকে যদি ইংলিশত যদি 50% আছে তেতিয়াহলে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব আৰু লগতে পাৰ্সেন্টেজ 50 থাকিব লাগিব আৰু লগতে এক্সট্ৰাকে ইংলিশতে আপোনালোকৰ 50% থাকিব লাগিব তাৰপা নেক্সট আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব হলে আপোনালোকৰ হাইটটো 152 সেমি 152.5 সেমি হাইটটো মেল কেণ্ডিডেটৰ হ'ব লাগিব আৰু ফিমেল কেণ্ডিডেটৰ 152 সেমি হাইটটো লাগে চেষ্টটো অনলি মেল কেণ্ডিডেটৰ জোখা হয় 77 নৰ্মেল লগতে 5 সেমি ফুলাব লাগিব তাবা বাকি আপোনালোকৰ ৰানিং হ'ব ইয়াতে আপোনালোকৰ লৰাসকলৰ ৰানিং হ'ব 1600 মিটাৰ টাইমিং দিয়া হ'ব 7 মিনিট ছোৱালীসকলৰ ৰানিং হ'ব 1600 মিটাৰ টাইমিং দিয়া হ'ব 8 মিনিট পুশ আপ হ'ব 1 মিনিট দিয়া হ'ব 1 মিনিটত আপোনালোকে ড বা পুশ আপ মাৰিব লাগিব সিট আপ মাৰিব লাগিব ড বা 1 মিনিট দিয়া হ'ব আৰু 20 বা স্কোৱাট মাৰিব লাগিব তাতো দিয়া হ'ব 1 মিনিট টাইম ফিমেল কেণ্ডিডেটৰ ড বা সেট আপ হ'ব 1 মিনিট 30 সেকেন্ড দিয়া হ'ব আৰু ড বা 15 বা স্কোৱাট হ'ব টাইমিং দিয়া হ'ব 1 মিনিট ফিমেল কেণ্ডিডেট তাপা আপোনালোকৰ এই পদবিলাকত এপ্লাই কৰিবলৈ হলে আপোনালোকৰ এপ্লিকেশন ফিস অল কেণ্ডিডেটে 550 টকা পেমেন্ট কাটিব লাগিব অনলাইন মাধ্যমত ইয়াৰ সিলেকশন প্ৰসেস ফাৰ্স্ট টাইম হ'ব আপোনালোকৰ এই পদবিলাকৰ অনলাইন ৰিটেন টেষ্ট তাবা ফিজিক্যাল ফিটনেস টেষ্ট তাবা আপোনালোকৰ মেডিকেল এক্সামিনেশন টেষ্ট দিতে হ'ব হাউ টু ফিল ইণ্ডিয়ান এয়াৰ ফোৰ্স অগ্নিবীৰ ৰিক্ৰুটমেন্ট 2025 যদি এই পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট যদি এপ্লাই কৰিব বিচাৰে তেলে 11 জুলাই পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াতে ফুল অফিচিয়েল নটিফিকেশনখনৰ লিংক দিয়া আছে যদি ইন্টাৰেষ্ট হয় যদি এপ্লাই কৰিব বিচাৰে তেলে ফুল এডভাৰটাইজমেন্টখন আপোনালোকে এবা চেক কৰি লব সো বন্ধুবান্ধী সকল এখিনি আসলে ইণ্ডিয়ান এয়াৰ ফোৰ্স ভাৰতীয় বায়ুসেনা ফালৰ পৰা যিখিনি পদ মুকলি কৰা হৈছে এই পদবিলাকৰ তথ্য স্টেপ বাই স্টেপ মই আপোনালোকক জনালো যদি ভিডিওটো ভাল পালে সকলো কেণ্ডিডেটক যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ।